ওম নমো ভগবতে বাসুদেব কৃষ্ণায় বাসুদেবায় হরে পরমাত্মনে প্রণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। শ্রীমন্ত শংকৰ হৰি ভকতৰ জানাজন কল্পতৰু তাহান্ত বিনাই নাহি আমাৰ পৰম শংকৰ মাধৱ অভেদেশ্বৰ গুৰু নাহি পৰ দুহান নামক কীৰ্তন কৰিয়া কৃতকৃত হয় তোমাৰ চৰণ সেৱাৰ গোবিন্দ নজানো একো উপায় যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে হৈ যোৱা ৰাম কৰিতে হৈ যোৱা সকলো নিগম কল্পতো ও তাৰ ফলম ভাগৱত শুকমুখে আখি ভূমি ভৈলাবি ৰসত চতুৰ যিটো কৃষ্ণৰ চৰণে দিয়া পৰম সন্তোষে পিও ৰসয় পৰম সন্তোষে পিও ৰসয় শ্ৰীমদ ভাগৱত দশম স্কন্ধ আৰু আমাৰ সৌভাগ্য যে আজি সংযোগ মৰ্মে গোপী উদ্ধৱ সংবাদ মিলিছে। শ্ৰীমদ ভাগৱত শাস্ত্ৰ বাপসকল আইসকল, শ্ৰীমদ ভাগৱত শাস্ত্ৰ মূলতঃ এখন সংবাদ শাস্ত্ৰই হয়। প্ৰাৰম্ভণিৰ পৰা আপোনালোকে দেখে যদি সুখ পৰীক্ষিত সংবাদ, সৌনক সুত সংবাদ, বিদুৰ মৈত্ৰীয় সংবাদ, বিদুৰ উদ্ধৱ সংবাদ, উদ্ধৱ মৈত্ৰীয় সংবাদ, এনেকে বিভিন্ন সংবাদৰ মাজত কৃষ্ণ উদ্ধৱ সংবাদ, গোপী উদ্ধৱ সংবাদ, নাৰদ বসুদেৱ সংবাদ ইত্যাদি কেৱল আৰু কেৱল সংবাদৰ মাজেৰে ভাগৱত আগবাঢ়িছে। সংবাদ শব্দৰ অৰ্থ আচলতে বাৰ্তা, শুভ বাৰ্তা। সংবাদ শব্দৰ সেইকাৰণে মানুহ আপোনাৰ সংবাদ কি এনেকে লগ পালে যে সোধে আপোনাৰ সংবাদ কেনে, দৰাচলতে আপোনাৰ শুভ বাৰ্তাটো মোক জনাওক। সেইকাৰণে আমাৰ অসমীয়া সমাজ ব্যৱস্থাৰ পৰম্পৰা অনুযায়ী আপোনাৰ ভালনে এই বুলি সুধিলে বা কেনে আছে, তেওঁৰ যিমান বেয়া খবৰ নাথাকিলেও প্ৰথমতে কিন্তু হয় ভালেই দিয়ক এই বুলি কব লাগে। পিছত বেলেগ যি কয় কব, কিন্তু প্ৰাৰম্ভণিতে হয় ঈশ্বৰে ৰাখিছে ভালেই দিয়ক, মংগল কুশল, আপোনাৰো নিশ্চয় কুশল। সংবাদ আচলতে এটা শুভ বাৰ্তা। এই যে এজন এজন মহাপুৰুষ সন্ত পুৰুষে আন এগৰাকী সন্ত পুৰুষৰ লগত বাৰ্তালাপ হয়,
সেই বাৰ্তাৰ মাধ্যমেৰে দৰাচলতে আমিবিলাকে জগতলৈকে মানৱ সমাজলৈকে একোটা শুভ বাৰ্তা প্ৰেৰণ কৰোঁ বা শুভ বাৰ্তা আমি পাওঁ। গোপী উদ্ধৱ সংবাদো এটা তেনেকুৱা ভাগৱতৰ এক বিশেষ অধ্যায়, যাৰ মাধ্যমেৰে আমিবিলাকে এটি বিশেষ ভক্তিযুক্ত বাৰ্তা প্ৰাপ্তি হ'ব পাৰোঁ। জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি যিসকল গোপীয়ে কেৱল দৈৱকীনন্দন ভগৱান কৃষ্ণৰ দুখানি অভয় চৰণত সমৰ্পিত হ'ল, তেওঁলোকৰ নিমিত্তে ভগৱানে কি কৰিলে? প্ৰভুসকল, আজিৰ যি অধ্যায় আৰম্ভ হৈছে, আপোনালোকে মন কৰিব নিশ্চয় এতিয়া, যে ভগৱানৰ প্ৰপন্ন সেৱক বৃহস্পতিৰ শিষ্য পৰম বুদ্ধিমত্তা, পৰম জ্ঞানী, পৰম ভক্ত শ্ৰী উদ্ধৱ মহন্ত আৰু ব্ৰজাংগনা গোপীসকলৰ মাজত বাৰ্তালাপ হৈছে। হে ৰাম জয় জগন্নাথ নারায়ণ নিরঞ্জন জয় দামোদর দেব দৈব কি নন্দন কৃষ্ণর চরণে করি নতি বারশত শংকৰে ৰচিলা কথা মহাভাগৱত শুনা সৰ্বজনে গোপী উদ্ধৱ সম্বাদ ও কোটি জন মোৰ কৰি পাত উচ্ছাদ হে ৰাম নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে ও যাক শুনি মহা মহা পাপী অনিষ্টৰে। প্ৰভুসকল, মই পোনপ্ৰথমে আমাৰ উদ্যোক্তাসকলৰ প্ৰতি কৃতজ্ঞতাৰ সেৱা নিবেদন কৰিলো যে আপোনাসৱে আজি এই পবিত্ৰ মুহূৰ্তত এই পবিত্ৰ নামঘৰৰ প্ৰাংগণত আমাক কৃষ্ণ কথা কোৱাৰ সুযোগ প্ৰদান কৰিলে। কিছু শাৰীৰিক অসুস্থতা ভগৱন্ত কৃপাত কিবাকে আহি উপস্থিত হৈছো। কালি মই উদ্যোক্তাসকলক জনাইছিলো যে যদি আপোনালোকে আজ্ঞা কৰে তেতিয়াহ'লে মই নগলেও হয় নেকি জনাবচোন বাৰু। কিন্তু কলে যে ভকত ভগৱন্তৰ আশীৰ্বাদ আছে প্ৰভু, আপোনাৰ সুস্থ হব, আপুনি যেনে তেনে দেখা কৰক, আমাৰ ভকতসকল আপোনালৈ ৰৈ আছে। আৰু সঁচাকে ভকত আৰু ভগৱন্তৰ মহিমা, ভকতৰ এই আশীৰ্বাদে ৰাতিৰ ভিতৰতে মই সুস্থ হলো, মানে এটাও টেবলেট নোখোৱাকে। একমাত্ৰ আপোনালোকৰ দৰে শক্তিশালী ভক্তসকলৰ আশীৰ্বাদে আমাক সুস্থ কৰিলে আৰু নিজে বাহন চলাই আজি এইখিনিলৈকে আহি